চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটাই কুশলে আছা। ভাইটি ভণ্টিহঁত, চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা হিতান্তি। জানো আহা শিতানত আমি তোমালোকক অসমৰ লোকজীৱনৰ সৈতে সংপৃক্ত নৃত্য, গীত, মাত, লোককৃষ্টিসমূহৰ বিষয়ে তথ্য জনোৱাৰ প্ৰয়াস কৰি আহিছোঁ। ভাইটি ভণ্টিহঁত, লোকনৃত্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁতে তোমালোকে এটা কথা মন কৰিছানে বাৰু? কথাটো হৈছে, লোকনৃত্যসমূহৰ ভংগীমা বা মুদ্ৰাসমূহ মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাম কাজৰ পৰাই আহৰণ কৰা হয়। কৃষিৰ সৈতে জড়িত নৃত্যসমূহৰ ক্ষেত্ৰতো মন কৰিবা, কৃষি কাৰ্যৰ সৈতে জড়িত বিভিন্ন ক্ৰিয়াকলাপৰ আধাৰতে নৃত্যসমূহ সৃষ্টি হৈছে। একেদৰে লোকনৃত্যসমূহৰ গীত মাতো লোকজীৱনৰ নানা দিশৰ পৰাই বুটলি লোৱা হয়। আজিৰ জানো আহা শিতানত তোমালোকৰ বাবে লৈ আহিছোঁ পশ্চিম অসমত প্ৰচলিত গোৱালিনী নৃত্যৰ বিষয়ে কিছু তথ্য। গোৱালিনী নৃত্য কোচ ৰাজবংশী সম্প্ৰদায়ৰ এটি জনপ্ৰিয় তথা ঐতিহ্যবাহী লোকনৃত্য। অসমৰ গৌৰীপুৰ অঞ্চলত উদ্ভৱ হোৱা এই নৃত্য গোৱাল অৰ্থাৎ গাই গৰু পালনৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা সম্প্ৰদায়ৰ লোকৰ দৈনন্দিন কাৰ্যকলাপ আৰু জীৱনশৈলীৰ আধাৰত উৎপত্তি হৈছে। গোৱালিনী নৃত্যৰ নৃত্যশিল্পীসকলে লোকসংস্কৃতিৰ ঐতিহ্য বহন কৰা সাজ পোছাক পৰিধান কৰি গাখীৰ খিৰোৱা, গাখীৰ মঠি মাখন তৈয়াৰ কৰা, গাখীৰৰ কলহ মূৰত তুলি লৈ যোৱা আদি নানা অভিব্যক্তিৰ মাধ্যমেৰে এই নৃত্য পৰিৱেশন কৰে। অৰ্থাৎ নৃত্যৰ মাজেৰেই গোৱাল সম্প্ৰদায়ৰ প্ৰাত্যহিক জীৱন যাত্ৰাৰ কাহিনী কোৱা হয়। এই নৃত্যত পৰিৱেশিত গীতসমূহো কৃষিনিৰ্ভৰ গ্ৰাম্য পৰিৱেশৰ আধাৰতে ৰচনা কৰা হয়। লোকজীৱনৰ অনুপম প্ৰতিফলনেৰে পৰিৱেশিত এই নৃত্য পশ্চিম অসমৰ কোচ ৰাজবংশী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ভাইটি ভণ্টিহঁত, সেয়া আছিল গোৱালিনী নৃত্যৰ বিষয়ে কিছু কথা। আজিৰ জানো আহা ইমানেই। চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কথিকা। বিষয়, ব্যক্তিত্ব বিকাশৰ বাবে কিশোৰ কিশোৰীৰ কৰণীয়। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে বৰপেটা জিলাৰ ১৬৩২ নম্বৰ গাদেহালী জনতা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নমিতা তালুকদাৰে। চেমনীয়া ভাইটি ভণ্টিহঁত, মৰম লোবা। আজিৰ চৰাত মই তোমালোকক কেনেদৰেনো মানুহৰ প্ৰিয়ভাজন হ'ব পাৰি, অথবা আমাৰ দৈনন্দিনৰ অভ্যাস অনুশীলন আচাৰ ব্যৱহাৰৰ জৰিয়তে কিদৰে জনমানসত এগৰাকী সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হিচাপে নিজকে গঢ়ি তুলিব পাৰি সেই বিষয়ে ক'বলৈ লৈছোঁ। পৰিয়াল, আত্মীয় স্বজন, বন্ধু বান্ধৱ নাইবা জ্যেষ্ঠজনৰ পৰা মৰম আৰু যত্ন পাবলৈ সকলো মানুহৰে হেঁপাহ থাকে। একেই হেঁপাহ তোমালোকৰো নিশ্চয় আছে, নহয়নে বাৰু? সেইবুলি বিচাৰিলেই জানো আনৰ পৰা মৰম আৰু যত্ন পাব পাৰি? সেইখিনি পাবলৈ হ'লে আমি নিশ্চয় আমাৰ লগত জড়িত ব্যক্তিসমূহৰ প্ৰিয়ভাজন হ'ব লাগিব। আনৰ প্ৰিয়ভাজন কেনেকৈ হ'ব পাৰি? তাৰ বাবে দৈনন্দিন জীৱনত আমাৰ আচৰণত কিছুমান অভ্যাসৰ
অনুশীলনৰ প্ৰয়োজন। আমাৰ দৈনন্দিন চলন ফুৰণ, কথা বতৰা, আচাৰ ব্যৱহাৰত কিছুমান উল্লেখনীয় দিশ সংযোগ কৰিব পাৰিলে আমি নিজকে এগৰাকী আদৰ্শ ব্যক্তি হিচাপে সমাজত নিজৰ পৰিচয় দাঙি ধৰিব পাৰিম। আহাচোন এতিয়া কোনবোৰ কথাৰ প্ৰতি তোমালোক সদায় সচেতন হ'লেহে নিজকে আনৰ প্ৰিয়ভাজন কৰি তুলিব পাৰিবা সেই বিষয়ে অলপ ক'ব খুজিছোঁ। তোমালোকৰ শিশু অৱস্থা পাৰ হৈ এতিয়া তোমালোক চেমনীয়া হৈছা। বয়স বঢ়াৰ লগে লগে বুজন ক্ষমতাও বাঢ়িছে। সেয়েহে এতিয়াৰে পৰাই তোমালোকে নিজৰ ব্যক্তিত্ব আকৰ্ষণীয়ভাৱে গঢ় দিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ বাবে সদায় কেইটামান কথাৰ ওপৰত তোমালোকে গুৰুত্ব দিবা। নিজৰ ব্যক্তিত্বক মোহনীয়া কৰি তুলিবলৈ হ'লে তোমাৰ আচৰণত আটাইতকৈ মনোযোগ দিবলগীয়া দিশটো হৈছে শিষ্টাচাৰ। শিষ্টাচাৰ এক সামাজিক আচৰণ, য'ত ভদ্ৰতা আৰু নম্ৰতাৰ ভাৱ নিহিত থাকে। বয়সত তোমালোকতকৈ সৰু বা ডাঙৰ নাইবা সমনীয়াৰ লগত কথা পাতোতে সদায় বিনম্ৰভাৱে আৰু ভদ্ৰভাৱে কথা পাতিব লাগে। বিনয়ী আচৰণে মানুহৰ অন্তৰ স্পৰ্শ কৰিব পাৰে। পৰিচিত মানুহ এজনক লগ পালে মাত এষাৰ দিয়া, খা খবৰ সোধা বা লৰালৰিত তাৰ বাবে সময় নাথাকিলেও হাঁহি এটাৰে সম্ভাষণ জনোৱাটোৱে সৌজন্যতাবোধ প্ৰকাশ কৰে। ঘৰলৈ আলহী আহিলে বহিবলৈ দি মাতষাৰ দিয়া, আনে কথা পাতিলে ওপৰতে মাত নিদিয়া, সন্মুখৰ মানুহজনে তোমাক কোৱা কথাখিনি মনোযোগেৰে শুনা, লুকাই চুৰকৈ আনৰ কথা শুনি নথকা ইত্যাদি আচৰণেই শিষ্টাচাৰ। সজ আচৰণে বহু বিপদৰ পৰাও ৰক্ষা কৰিব পাৰে। তোমালোকে যদি কাৰোবাৰ ওচৰত কিবা ভুল কৰা আৰু বিনম্ৰ আৰু ভদ্ৰভাৱে সেই ভুলৰ বাবে ক্ষমা খোজা, সেই ব্যক্তিগৰাকীয়ে তোমালোকৰ আচৰণত মোহিত হৈ ক্ষমা কৰি নিদিয়াকৈ নাথাকে। কিন্তু ৰুক্ষ আৰু অসৎ আচৰণে মানুহৰ মনত কাৰোবাৰ প্ৰতি ঘৃণাৰ উদ্ৰেক ঘটাবও পাৰে। শিষ্টাচাৰী হোৱাৰ লগে লগে তোমালোক মৃদুভাষী আৰু মিতভাষী হোৱাটো নিতান্তই দৰকাৰী। কোমল সংগীতে যিদৰে আমাৰ হিয়া জোৰ পেলায়, এষাৰি কোমল মাতেও আমাৰ মন জোৰায়। তেনেকৈ প্ৰয়োজনতকৈ বেছি কথা কৈ থাকিলেও শুনোতাজনৰ মনত বিৰাগ ভাৱ জন্মে। গতিকে যিখিনি কথা নকলেও নহয় সেইখিনি কথাহে আমি শ্ৰোতাজনৰ আগত ব্যক্ত কৰিব লাগে। বহু বলকিতাই মূল বক্তব্যৰ গুৰুত্ব হ্ৰাস কৰে। আমাৰ আচৰণত এটা গুৰুত্বপূৰ্ণ দিশ হৈছে স্পষ্টবাদিতা। স্পষ্টবাদিতাই মানুহৰ ব্যক্তিত্বক এটা অনন্য মাত্ৰা দিয়ে। সত্য কথাত সাহসিকতাৰে স্পষ্টভাৱে মাত মতা মানুহৰ ওপৰত সকলোৰে আস্থা থাকে। সেয়েহে আনৰ বিশ্বাসভাজন হ'বলৈ স্পষ্টবাদী হোৱা উচিত। দৃঢ়তা হৈছে সুন্দৰ ব্যক্তিত্বৰ চাবিকাঠি। সৰু বৰ যিকোনো কথাত তোমালোকৰ মতত দৃঢ়তা থকাটো নিতান্তই জৰুৰী। যদি নিজৰ কথাৰ ভেটি থৰক বৰক হয়, আনৰ দৃষ্টিত তোমালোক আস্থাহীন হৈ পৰিবা। অৱশ্যে হিতৰ বিপৰীতে থকা দৃঢ়মতক শিথিল কৰিব পৰাটো অতি প্ৰয়োজনীয় কথা। আমি এখন সমাজত বাস কৰোঁ। এখন সমাজৰ বহু নীতি নিয়ম থাকে, পৰম্পৰা থাকে। ঘৰ, পৰিয়াল, সামাজিক অনুষ্ঠানসমূহৰো নিৰ্দিষ্ট নীতি নিয়ম থাকে। খেল ধেমালিত অংশ ল'বলৈ হ'লে তাতো নিৰ্দিষ্ট নিয়ম থাকে, নিৰ্ধাৰিত সময়সূচী থাকে। যদি সেই নিয়মবোৰ আমি ভংগ কৰোঁ, সেয়া জানো আমাৰ সামাজিক আচৰণ হ'ব? গতিকে সামাজিক প্ৰাণী হিচাপে সামাজিক নীতি নিয়ম মানি চলি সমাজত শৃংখলা বজাই ৰখাটো আমাৰেই কৰ্তব্য। কেতিয়াবা কিছুমান মানুহ দেখিলে আমাৰ ভাল লাগি যায়, নহয়নে বাৰু? লাগিলে মানুহজন অচিনাকিয়েই হওক। এই যে প্ৰথম দৃষ্টিতেই কোনোবাই আমাৰ দৃষ্টি আকৰ্ষণ কৰে, তাৰ মূলতে থাকে পৰিশীলিত বেশভূষাৰ লগতে মানুহগৰাকীৰ পৰিষ্কাৰ পৰিচ্ছন্ন অৱয়ব। তুমি যিমানেই দামী পোছাক নিপিন্ধা কিয়, যদি সেয়া অপৰিষ্কাৰ হয়, যদি তোমাৰ মুখাৱয়ৱত নিৰ্মলতাৰ প্ৰলেপ নাথাকে, আনৰ দৃষ্টি আকৰ্ষণ কৰাত তুমি ব্যৰ্থ হ'বা। আমাৰ ব্যক্তিত্ব গঠনৰ এটা উল্লেখনীয় দিশ হৈছে সহনশীলতা। বিভিন্ন সময়ত আমি কেতিয়াবা আনৰ পৰা ককৰ্থনা পাবলগীয়া হয়। সমনীয়াৰ লগত খেল ধেমালি কৰোঁতে জানি বুজিয়ে হওক বা অজানিতে কাৰোবাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়। জ্যেষ্ঠজনৰ পৰা কেতিয়াবা গালি শুনিবলগীয়াও হয়। তেনেবোৰ মুহূৰ্তৰ মুখামুখি আমি ধৈৰ্য আৰু সংযমেৰে হোৱা উচিত।
প্ৰত্যাক্ৰমণৰ মানসিকতা এৰি সংযমতাৰে সেই অৱস্থাৰ পৰা নিজকে বিতাড়িত কৰিব পাৰিব লাগে। এনে সংযমী মনোভাৱে আমাক শৰীৰ আৰু মনৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। বিপদত ধৈৰ্য আৰু সহ্যই মানুহৰ উত্তম লগৰী। সহযোগিতাপূৰ্ণ মনোভাৱে আমাৰ ব্যক্তিত্বক এটি অন্য মাত্ৰা দিয়ে। আনৰ বিপদ আপদত যদি আমি সহায় সুবিধা আগবঢ়াওঁ, তাতকৈ মহান কাম আৰু নাই। সহায় বুলিলে টকা পইচাৰে সহায় কৰাটো নুবুজায়। অন্ধ মানুহ এজনক ৰাস্তাটো পাৰ কৰি দিয়াটো বহুত ডাঙৰ সহায় বা উপকাৰ। বিপদৰ সময়ত এষাৰ মাতে মৃত্যুঞ্জয় মন্ত্ৰৰ দৰে কাম কৰে। গতিকে ভৱিষ্যতেও এগৰাকী ভাল মানুহ হ'বলৈ এই মহান গুণটোৱে তোমালোকক সহায় কৰিব। আৱেগক নিয়ন্ত্ৰণ আমাৰ সুন্দৰ ব্যক্তিত্বৰ এটি অন্যতম কাৰক। মানুহ মাত্ৰেই দুখ, সুখ, খং আদি আৱেগ থাকেই। বহুত দুখত ভাগি নপৰাকৈ, অধিক সুখত উত্ৰাৱল নোহোৱাকৈ, অত্যধিক খঙতো ফাটি নপৰাকৈ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰাটো এগৰাকী ভাল মানুহৰ পৰিচায়ক। এই গুণবোৰ যদি এতিয়াৰ পৰাই তোমালোকে তোমালোকৰ আচৰণত অনুশীলন কৰিব পাৰা, তেনেহ'লে তোমালোকৰ বন্ধু-বান্ধৱ, তোমালোকৰ ওচৰ চুবুৰীয়া, সমনীয়া, বিদ্যালয়ত তোমালোক নিশ্চয় সকলোৰে প্ৰিয়ভাজন হৈ পৰিবা। আৰু এনেকৈয়ে ভৱিষ্যতে তোমালোকো অনুকৰণীয় ব্যক্তিসত্তাৰ উদাহৰণ হৈ পৰিবা। শিক্ষয়িত্ৰী নমিতা তালুকদাৰে লিখি পঠিওৱা কথিকাতি শুনিলা। কথিকাতি তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়া বাইদেৱে। চোৰাত এইবাৰ শুনাবলৈ লৈছোঁ কৃষ্ণাক্ষী দাসৰ কণ্ঠৰ এটি বৰগীত।
ইমান পৰে কৃষ্ণাক্ষী দাসৰ কণ্ঠৰ বৰগীত শুনিলা। কৃষ্ণাক্ষীৰ সৈতে খোল সংগত কৰিলে নীলঞ্জিত দাসে। এইবাৰ শুনো আহা স্তুতি হাজৰিকাৰ কণ্ঠত এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ। শিশু কিশোৰৰ বাবে অসংখ্য গীত মাত সাধু কাহিনী ৰচনা কৰি যোৱা নিৰ্মল প্ৰভা বৰদলৈৰ দুই এটি গান এতিয়াও সুৰাৰোপিত নোহোৱাকৈ আছে। স্তুতিয়ে গাবলৈ লোৱা গীতটি তেনে এটি গীত। এই গীতটিত সুৰ সংযোজন কৰিছে অসীমজ্যোতি বৰুৱাই। গীতটি সংগীতেৰে সজাইছে নিত্যানন্দ ডেকাই। আহাচোন গীতটি শুনো। সৰু সৰু পখিলাৰে সৰু সৰু পাখি নানা ৰঙী ছবি তাতে কোনে দিলে আঁকি কোনে দিলে আঁকি কোনে দিলে আঁকি সৰু সৰু পখিলাৰে সৰু সৰু পাখি নানা ৰঙী ছবি তাতে কোনে দিলে আঁকি কোনে দিলে আঁকি কোনে দিলে আঁকি ফুলে ফুলে কানে কানে কিনো কথা কলে বুজি পালে ফুলে মাথো আনে নুবুজিলে ফুলে ফুলে কানে কানে কিনো কথা কলে বুজি পালে ফুলে মাথো আনে নুবুজিলে এই জানো মৰমতে মোৰ দিলে আঁকি নানা ৰঙী ছবি তাতে কোনে দিলে আঁকি কোনে দিলে আঁকি কোনে দিলে আঁকি সৰু সৰু পখিলাৰে সৰু সৰু পাখি নানা ৰঙী ছবি তাতে কোনে দিলে আঁকি কোনে দিলে আঁকি কোনে দিলে আঁকি পখিলাটোৰ আলসুৱা পাখি দুখিলা যে বহু কথা আমাৰো মনৰ তাতে লিখা আছে পখিলাটোৰ আলসুৱা পাখি দুখিলা যে বহু কথা আমাৰো মনৰ তাতে লিখা আছে লাহি ফুলৰ বাহিৰে তাক নাৰাখিবি ঢাকি নানা ৰঙী ছবি তাতে কোনে দিলে আঁকি কোনে দিলে আঁকি কোনে দিলে আঁকি সৰু সৰু পখিলাৰে সৰু সৰু পাখি নানা ৰঙী ছবি তাতে কোনে দিলে আঁকি 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 স্তুতি হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈৰ গীতটি শুনিলা। চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কবিতা আবৃত্তি। পৰিৱেশন কৰিছে অনুৰাগ দৰ্শনে। আহাচোন শুনো। কবিতাৰ শিৰোনাম লঘোণ। কবি নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই
দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি, লৈ আহ এইফালে। নাই যদি মালভোগ, জাহাজী কলকে আন, আৰু একো নেলাগে, এই হ'ব জলপান। আজি যদি অহা নাই ভীমসিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান, পাপৰ আছিল বোলে, আঙঠাত শেকচোন, আচাৰো ওলাব পাৰে, বিচাৰিৰে চুকোন, ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে, এই হ'ব লঘোণত, আৰু একো নালাগে। চোৰাৰ শেষত এয়া পূবাঞ্চী দাসৰ ভায়লিন বাদন। ৰাগ বিহাগ, মধ্যলয় ত্ৰিতাল আৰু ঝালা।
সেয়া আছিল গুৰু বিশ্বেশ্বৰ গোস্বামীৰ তত্বাৱধানত পূবাঞ্চী দাসৰ বেহেলাবাদন। পূবাঞ্চীৰ সৈতে তবলা সংগত কৰিলে সুব্ৰত চক্ৰৱৰ্তীয়ে। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ।